নমস্কাৰ, মই বিপ্লৱ ভট্টাচাৰ্য। ফেট লছৰ বিষয়ে সৰুকে কথা এটা ক'ব আছিল। মোক বহুতে সুধি আছিলে ডালিয়া খাব পাৰে নে নাই। তো প্ৰথম কথাটো হ'ল চাওক, প্ৰত্যেকটো বস্তুৰ প্ৰয়োজনীয়তাটো বেলেগ বেলেগ। এতিয়া কোনোবা দুৰ্বল মানুহ এজন বেমাৰৰ পৰা উঠিছে বা বেমাৰ হৈ আছে বা কোনোবাই বডি বিল্ডিং কৰি আছে, এজন স্পৰ্টছ ৰিলেটেড পাৰ্চন, তেওঁৰ খানাটো বেলেগ হ'ব। ফেট লছ যোনে ক্ষীণাব বিচাৰি আছে, ৱেট কমাব বিচাৰি আছে, তেওঁৰ খানাটো বেলেগ হ'ব। গতিকে কোনোবা এটা ভাল বস্তু কাৰোবাক সেইকণ সময়ত নালাগিবও পাৰে, তেনেকুৱা কথা থাকে। গতিকে একদম চিম্পল কথা, ফেট লছ যোনে কৰিম বুলি ভাবি আছে, ৱেট লছ যোনে কৰিম বুলি ভাবি আছে, তেওঁলোকক কাৰ্বহাইড্ৰেট জাতীয় বস্তু কমকৈ খাবলৈ কোৱা হয়। ৰাতি মেইনলি আমি জানো, শুনি আহিছোঁ আগৰ পৰাই, ৰাতি ভাত খাব নালাগে। ভাতৰ বদলি বহুতে ৰুটি খায়। ভাতত কাৰ্বহাইড্ৰেট থাকে। কাৰ্বহাইড্ৰেটৰ কাম হ'ল এনাৰ্জি দিয়া। চিম্পল কথা, শুনি লওক আকৌ। কাৰ্বহাইড্ৰেটৰ কাম হ'ল এনাৰ্জি দিয়া। ৰাতি শুবলৈ আমাক এনাৰ্জি নালাগে, তো সেই এনাৰ্জিখিনি ফেটত কনভাৰ্ট হৈ যায়। কথাটো সেইটোৱেই। গতিকে ৰাতি যদি কোনোবাই নোখোৱাকৈও থাকে একো নহয়। বহুতে কয় মাজনিশা ভোক লাগি যায়, সেইটো অভ্যাস। আমি এতিয়া ৰাতি যদি মাজনিশা কাৰোবাৰ পেচাব কৰিব লাগে, এদিন কৰি দিয়াৰ পিছত দ্বিতীয় দিনা তৃতীয় দিনা সদায় সেইটো সময়ত লাগি যায়, অভ্যাস। তেনেকুৱা টাইপৰ কথা। আমি যদি নোখোৱাকৈ থাকিবলৈ কোৱা নাই, যদি আমি ৰাতি কিবা কাৰণত নোখোৱাকৈও থাকোঁ, সেই এদিন বা দুদিনেই সেইকণ সময়ত ভোক লগা টাইপৰ, তাৰপিছত এইটো অভ্যাস হৈ যাব। কিন্তু দৰকাৰ নাই, ৰাতি পেট যিমানকণ খাব লাগে পেটটো ভৰিবলৈ বা ভোককণ গুচিবলৈ, সিমানকণ আমি বেলেগ বস্তুও খাব পাৰোঁ। ভাজি তৰকাৰী দালি, এক বাতি দালি খাই দিয়ক। এতিয়া কথাটো হ'ল, বহুতে কি কৰে, ভাত নাখায় ৰাতি, তাৰ বদলি দালিয়া খাই দিয়ে। একদম চিম্পল কথা, আপুনি গুগলত চাৰ্চ কৰক, কাৰ্বছ মানে কাৰ্বহাইড্ৰেট। কাৰ্বহাইড্ৰেট ইন ডালিয়া 100 গ্ৰামছ, মানে 100 গ্ৰাম ডালিয়াত কিমান কাৰ্বহাইড্ৰেট থাকে, সেইটো আপুনি গুগলত চাৰ্চ কৰক। কিমান ওলাব জানেনে? 76 গ্ৰাম। তাৰমানে 100 গ্ৰাম ডালিয়াত 76 গ্ৰাম থাকে। আৰু 100 গ্ৰাম চাউলত আপুনি যদি গুগলতে চাৰ্চ কৰে, কাৰ্বহাইড্ৰেট ইন ৰাইচ 100 গ্ৰামছ, তো 100 গ্ৰাম চাউলত 25 গ্ৰাম কাৰ্বহাইড্ৰেট থাকে। তাৰমানে ভাততকৈ 3 গুণ বেছি কাৰ্বহাইড্ৰেট থাকে ডালিয়াত। গতিকে ডালিয়াটো ফেট লছ কৰা মানুহৰ কাৰণে ভাল বস্তু নহয়। খাব পাৰে, হেল্ডি হৈ থাকিব, হয়তো এনাৰ্জি পাব। এই অলপ কিবা কিবি দুৰ্বল চুৰ্বল লাগিলে সেইটো, সেই তেনেকুৱা মানুহক এতিয়া আমি বেমাৰীসকলক খাবলৈ দিয়া হয়। কিন্তু ফেট লছৰ কাৰণে সেইটো নহয়, কাৰণ তাত অতি মাত্ৰা ভাততকৈ 3 গুণ বেছি আছে। যিটো বস্তু আমাক ৰাতি ভাতেই খাবলৈ মানা কৰা হয়, তেনে ক্ষেত্ৰত তাতকৈ 3 গুণ বেছি কাৰ্বহাইড্ৰেট থকা বস্তু এটা আমি খালে সেই ফেট লছটো নহ'ব।